পৰম শ্ৰদ্ধাৰ অসমবাসী ৰাইজ, চিৰ জয়তে আপোনালোক সকলোকে নমস্কাৰ জনাইছোঁ। মোৰ নাম শ্ৰী ধনেশ্বৰ শইকীয়া। মই লোক সংস্কৃতিৰ লগত জড়িত। অসমৰ বিভিন্ন জেগাত ঢোল বাদনৰ মই শিক্ষা দিছিলোঁ আৰু বৰ্তমানো মই এই কৃষ্টিৰ লগত জড়িত হৈ আছোঁ। বয়স হৈছে, বয়সে আমনি কৰিছে, সেয়ে মই গৈ পেলাই প্ৰশিক্ষণ দিয়াতকৈ মই ভাবোঁ যে ঘৰৰ পৰাই এই কাৰ্যসূচী চলাই থাকিলে যিসকলে নতুনকৈ ঢোল বাবলৈ শিকিছে বা শিকিব ইচ্ছা কৰিছে, 8 বছৰৰ পৰা 20-25 বছৰলৈকে এই বয়সৰ সকলোৱে সুবিধাটো পাব। তেখেতে ছাবস্ক্ৰাইব কৰিলেই মোক এইটো চেনেলত পাই থাকিব। ঢোল হ'ল অসমীয়া জাতিৰ আপোন বাপতি সাহোন। ঢোল নহ'লে অসমীয়া জাতিৰ অস্তিত্বই নাথাকিব। সেয়ে হয়তো হেমাংগে বিশ্বাসে কৈছিল যে অসমৰ ঢোলত যি আছে সকলো গোটেই জাতিটোত আছে, আৰু অসমৰ জাতিত যি নাই সি সকলো ঢোলত নাই। গতিকে আমি সংস্কৃতিৰ সেৱক হিচাপে ঢোলটোনো কি, সেই বিষয়ে প্ৰথমতে আপোনালোকক কৈছোঁ। ঢোলটো হ'ল এতিয়া অনবদ্য বাদ্য। ইয়াক আবদ্ধ বাদ্য বুলি কয়। দুয়োফালে চামৰাৰে আবৃত থাকে, এফালে হাত আৰু এফালে মাৰিৰে ইয়াক বজায়। কেতিয়াবা ই দুইফালে হাতেৰে বজায়, তেতিয়া ই অভিবাদ্যৰ ৰূপ লয়। কেতিয়াবা দুইফালে মাৰিৰে বজাবলগীয়া হয়, তেতিয়া ই দণ্ডবাদ্যৰ ৰূপ লয়। গতিকে আমাৰ অসমতেই বিভিন্ন জনগোষ্ঠীয় ঢোলক বিভিন্ন নামেৰে চিনাকি দিছে। সেইখিনি হ'ল সোণোৱাল কছাৰীসকলে ঢোল বুলিও কয়, ঢোলক বুলিও কয়। কাৰ্বিসকলে চেং বুলি কয়, বড়োসকলে ট্ৰাং বুলি কয়, খামতিসকলে কং বুলি কয়, আদিবাসীসকলে ঢাক আৰু মাদল বুলি কয়, ডিমাচাসকলে খাম আৰু হেম বুলি কয়, কুকিসকলে ৰাংখল, খুবং আৰু বেইটেই বুলি কয়, মাত বুলিও কয়, দেউৰীসকলে দোৰোম বুলি কয়, মিচিংসকলে ডুমডুম, আৰু এটা ঢোল আছে তেওঁলোকৰ, সেইটো ডুমপাক বুলি কয়, ভাইপুতসকল খুবং নেই আৰু খুবাংপি বুলি কয়। ঠিক একেদৰে গগনাকো বিভিন্ন নাম দিছে বিভিন্ন জনগোষ্ঠীয়ে। তিৱাসকলে গমনা বুলি কয়, ৰাভাসকলে গমেনা বুলি কয়, মিচিংসকলে গংগাং বুলি কয়, বড়োসকলে গংগনা বুলি কয়, আৰু জেনিসকলে ইণ্টু বুলি কয়। কিন্তু বৰ্তমানৰ বিহুত ইয়াৰ নামটো বেছিকৈ প্ৰচলিত হৈ আছে গগনা বুলি। এতিয়া মই ঢোলৰ কথা